শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যেন কল্প তৰু তাহান্ত বিনাই নাহি 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 আমাৰ পৰম ৰাম আমাৰ পৰম হে ৰাম ৰাম আর থাকু কমনৰ কথা আৱেহি মানে পুনা সৃষ্টি কৃষ্ণ ৰবি নুদ বিদ্যমানে আর গন্ধ গুণ পৰশ অদৰূপ ৰস ও 11 ইন্দ্রিয় সমে বিকাৰ সুৰস হে ৰাম পঞ্চভূত প্ৰকৃতি মহত্ব অহংকাৰ 24 তত্ত্বৰ কথা কহিলো প্ৰচাৰ আর এই ক্রমে সৃজিলা বিশ্ব মহা তত্ত্ব আর ব্রহ্মাণ্ড সৃজিতে কেহু নুহিকে শকত আর কৃষ্ণক করিলা স্তুতি পাছে তত্ত্ব গণে ও জীবরূপে সবাত পুখিলা নারায়ণে প্ৰভু কলাসকল জয় জয়তে আপোনালোক সকলোৰে চৰণত কোটি কোটি প্ৰণাম নিবেদন কৰিলোঁ আৰু আমাৰ এই ধাৰাবাহিক ভাগৱতৰ বিশেষ অনুষ্ঠানলৈকে আপোনালোক সকলোকে স্বাগতম জনালোঁ। প্ৰভুসকল আমি ইতিমধ্যে আমাৰ আগৰ ভিডিঅ'ত আমি মনৰ সম্পৰ্কত আলোচনা কৰিছিলোঁ আৰু এতিয়া মন সম্পৰ্কে আৰু কথা থাকক বুলি মহাপুৰুষে ক'লে, গতিকে মন সম্পৰ্কে কথা আৰু নকয়। এতিয়া কি ক'ব? সৃষ্টিৰ বিনোদ, ঈশ্বৰৰ যিটো বিনোদ লীলা, সৃষ্টি লীলা, সেই সম্পৰ্কে তেওঁ ক'বলৈ ইচ্ছা কৰিছে। যিহেতু ঈশ্বৰ পুৰুষে সৃষ্টিৰ লীলাটো তেওঁৰ কাৰণে বিনোদ লীলা, তাক জনাটো অত্যন্ত দৰকাৰ। ক'লে যে গন্ধ গুণ পৰ শব্দ ৰূপ পঞ্চভূত পঞ্চ ইন্দ্ৰিয় পঞ্চ কৰ্মেন্দ্ৰিয় পঞ্চ জ্ঞানেন্দ্ৰিয় মন বুদ্ধি চিত্ত অহংকাৰ প্ৰমুখ্যে সকলো লগ লৈ যি 24টা তত্ত্ব, সেই 24 তত্ত্ব সৃষ্টি হ'ল। সেই 24 তত্ত্বই কোনেও ব্ৰহ্মাণ্ড সৃষ্টি কৰিবলৈ নোৱাৰিলে। যিহেতু ব্ৰহ্মাণ্ড সৃষ্টি তেওঁলোকে কৰিব নোৱাৰিলে, তেওঁলোকৰ সেই সামৰ্থ্য নাই, গতিকে তেওঁলোকে প্ৰভু ভগৱন্তক প্ৰত্যেকটো তত্ত্বই স্তুতি কৰিবলৈ আৰম্ভ কৰিলে যে হে প্ৰভু, আমাক তুমি সৃষ্টি কৰিলা সঁচা, আমি সৃষ্টি হ'লোঁ, কিন্তু আমিবিলাক একো কাম নোহোৱাকৈ ৰৈ থাকিলোঁ, আমাৰ কোনো ধৰণৰ কাম নাই এতিয়া। গতিকে ভগৱন্ত পুৰুষে তেওঁলোকক চৈতন্য কৰিবৰ নিমিত্তে বা তেওঁলোকক কামত লগাবৰ কাৰণে কি কৰিলে? প্ৰত্যেকটো তত্ত্বৰ ভিতৰতে প্ৰভু ভগৱন্ত চৈতন্য ৰূপে প্ৰৱেশ কৰিলে। মনৰ ভিতৰত প্ৰৱেশ কৰিছে, বুদ্ধিৰ ভিতৰত প্ৰৱেশ কৰিছে, চিত্তৰ ভিতৰত প্ৰৱেশ কৰিছে, বা পঞ্চ কৰ্মেন্দ্ৰিয় পঞ্চ জ্ঞানেন্দ্ৰিয় প্ৰত্যেকৰে ভিতৰতে তেওঁ প্ৰৱেশ কৰিছে। তাৰপিছত তেওঁলোকৰ
চেতন তেওঁলোকে লাভ কৰিছে। ইয়াৰ আগলৈকে তেওঁলোকে কিন্তু চেতন লাভ কৰিব পৰা নাই। হে ৰাম জগতৰ কাৰণ ২৪ মহাতত্ব ঈশ্বৰ ইচ্ছাই সবে ভৈলা একমত সবে মিলি ব্ৰহ্মাণ্ডক কৰিলা নিৰ্মাণ বহলে ৫০ কোটি প্ৰহৰ প্ৰমাণ। গতিকে ২৪টা তত্বৰ ভিতৰত জীৱৰূপে প্ৰত্যেকটোৰ ভিতৰতে প্ৰভু ভগৱন্তই যিহেতু চৈতন্যৰূপে প্ৰৱেশ কৰিলে, তেওঁলোকে সকলোৱে এক সিদ্ধান্ত গ্ৰহণ কৰি প্ৰত্যেকে মিলি পেলাই ৫০ কোটি প্ৰহৰ বহলৰ যোৰা এখন পৃথিৱী নিৰ্মাণ কৰি পেলালে। ইতিমধ্যে পৃথিৱীৰ সৃষ্টি হ'ল। বিষ্ণু পুৰাণত পৃথিৱীৰ সৃষ্টিৰ ৰহস্য বুলি এটি অধ্যায় আছে। সেই অধ্যায়টোতো এই সম্পৰ্কে অত্যন্ত বিস্তৃতভাৱে বৰ্ণনা আছে। হে ৰাম এক কোটি সূৰ্য যেন সম্যক প্ৰকাশী ও সুবৰ্ণৰ ব্ৰহ্মাণ্ড জলত ফুৰে ভাসি আর মহাবায়ু আবরিয়া আছে সিউ জল জ্যোতিক আবৰি আছে বায়ু মহা বল। গতিকে সেই ব্ৰহ্মাণ্ড ২৪ তত্ত্বজোৰা ব্ৰহ্মাণ্ডখনক জলেৰে আবৃত হৈ আছে। সেই জলক বায়ুৱে আবৃত কৰি ৰাখিছে, সেই বায়ুক আকৌ জ্যোতি পোহৰে আবৃত কৰি ৰাখিছে। হে ৰাম আবৰিয়া বায়ুক আকাশে অনিৰ্বাৰে আকাশক আবৰিল মহা অহংকাৰে। গতিকে জ্যোতিযুক্ত বায়ুক আকাশে আৱৰি থাকিলে, সেই আকাশকো অহংকাৰে আৱৰি থাকিলে, যিটো অহংকাৰ নামৰ আমি তত্ত্ব পাইছিলোঁ। হে ৰাম বেঢ়ি অহংকাৰক মহত্ব ৰৈলা পাছে মহত্বক আৱৰি প্ৰকৃতি দেৱী আছে। আৰু সেই অহংকাৰক মহত্বই বেৰি ৰাখিছে আৰু সেই মহত্বক চৌপাশে আৱৰি প্ৰকৃতি আছে। এই হ'ল সৃষ্টিৰ মানে ক্ৰমানুসাৰ ইজনে আনজনক বেৰি থকাৰ ৰহস্য। হে ৰাম এহি মতে বেৰি আছে সাত আৱৰণে ও পখিলা ভিতৰ তাৰ দেৱ নাৰায়ণে সৰ্বশূন্য ব্ৰহ্মাণ্ডত নাহি চৰাচৰ দেখিয়াত কটাক্ষে চাইলা মায়াক ঈশ্বৰ। আৰু সেই ইটো সিটোক সিটো সিটোক বেৰি থকা এই ব্ৰহ্মাণ্ডখনৰ ভিতৰত প্ৰভু ভগৱন্ত প্ৰৱেশ কৰিলে আৰু এইখন চৈতন্য হৈ গ'ল। কিন্তু প্ৰৱেশ কৰি প্ৰভু ভগৱন্তই দেখিলে যে ইয়াত চৰাচৰ একো বস্তুৱে নাই, চব শূন্য হৈ আছে, কেৱল পৃথিৱীখন আছে। এই ২৪টা তত্ত্বৰ দ্বাৰা বেঢ়ি কেৱল পৃথিৱীখন বিদ্যমান হৈ আছে। আমাৰ শাস্ত্ৰত বহুত লোকে দেহতত্ত্বৰ কথা কয় যে এইবিলাক দেহতত্ত্ব কিবা আছে নেকি। মোকো বিভিন্নজনে ফোন কৰিছে যে বাপ দেহতত্ত্ব বুলি কয় যে এই দেহতত্ত্ব এটা শৰীৰ, এটা ব্ৰহ্মাণ্ড যিসমূহ তত্ত্বৰ দ্বাৰা নিৰ্মিত হৈছে, কি প্ৰক্ৰিয়াৰ দ্বাৰা নিৰ্মাণ হৈছে, কোন কি স্থান অধিগ্ৰহণ কৰিছে, কোনটো তত্ত্বত কোনজন দেৱতা অধিষ্ঠান কৰিছে, এইখিনি তত্ত্বকে দেহতত্ত্ব বোলে সৃষ্টি তত্ত্বৰ। ইয়াতকৈ আৰু অন্য বেলেগ দেহতত্ত্ব আপুনি আৰু বিচাৰিব নোৱাৰে বা নাই। গতিকে মানুহে ভাগৱত শাস্ত্ৰক দেহতত্ত্বৰ আওতাত কিছুমান এনেকুৱা ধৰণৰ ব্যাখ্যাৰ দ্বাৰা তাক জটিল পৰ্যায়লৈ লৈ যাব বিচৰা হয় যদিও, যাৰ ফলত ভাগৱত শাস্ত্ৰক বহু আজি উঠি অহা, বিশেষকৈ উঠি অহা প্ৰজন্মক যদি কোৱা হয় এইবিলাক কথা, তেতিয়াহ'লে তেওঁলোকে ভাবিব যে এইখন ইমান এখন
মেৰপাক থকা শাস্ত্ৰ, ইমান জটিল শাস্ত্ৰ, গতিকে আমি এইবিলাক আমাৰ আৰু এতিয়া শুনি মূৰ ঘমাই লাভ নাই। সেইকাৰণে মই ইমান জটিলভাৱে ইয়াক ব্যাখ্যা কৰিব খোজা নাই বা মই প্ৰয়োজনো বোধ কৰা নাই। সহজ সৰলভাৱে ভাগৱতৰ প্ৰতি ৰুচিসম্পন্ন হ'বৰ কাৰণে কথাখিনি আগবঢ়াই লৈ যোৱা হৈছে। গতিকে দেখিলে যে প্ৰভু ভগৱন্তই চৰাচৰ জগতখনত প্ৰৱেশ কৰিলে, আচলতে ঈশ্বৰ পুৰুষ প্ৰৱেশ নকৰালৈকে সি ব্ৰহ্মাণ্ড যুক্ত হৈ পৰা নাই। মই এদিন এই উদাহৰণ দিছিলোঁ, আজিও দিওঁ, যে চেনি দিয়া হ'ল, পানী দিয়া হ'ল, চাহপাত দিয়া হ'ল, গাখীৰ দিয়া হ'ল, চব একে লগ কৰি থৈ দিয়া হৈছে, কিন্তু চাহ হোৱা নাই। চাহ হ'বলৈ কি কৰিব লাগিব? অগ্নি সংযোগ কৰিব লাগিব। সেই অগ্নিটো কিন্তু তাত মিলাই দিয়া বস্তু নহয়। অগ্নিটো তাত চাহত আপুনি দেখা নাপাব। চাহকাপত অগ্নিৰ স্বৰূপ মানুহে নেদেখে, কিন্তু অগ্নি যে চাহকাপত আছে তাক অনুভৱ কৰিব পাৰিব। চাহকাপ ফুৱাই খাবলগীয়া হয়, গৰম। প্ৰত্যেকটো অস্তিত্বত অগ্নি প্ৰৱেশ কৰি পিছত তেওঁলোকক লগ কৰিছে, তাক বিক্ৰিয়া ঘটাই পেলাই অগ্নিয়ে তাক যি পৰ্যায়লৈ লৈ যাব লাগে সেই পৰ্যায়লৈ লৈ গৈছে। তেতিয়া সি চাহ হিচাপে নিৰ্মাণ হৈছে, অন্যথা নহ'লেহেঁতেন। গতিকে অগ্নিৰ অস্তিত্ব আপুনি যদি চাহপাতত বিচাৰি যায়, চেনিত বিচাৰি যায়, নাপাব, কিন্তু তাৰ ভিতৰতে সি সোমাই থাকিলে। প্ৰত্যেকডাল কাঠতে অগ্নি আছে, কিন্তু কাঠডাল দেখিলে তাত আপুনি অগ্নি নেদেখিব। কিন্তু কেনেবাকৈ যদি সেই কাঠডাল অগ্নিৰ সংস্পৰ্শলৈ আহে, তাৰ ভিতৰত থকা অগ্নি সি কিন্তু পৰিস্ফুট কৰি তুলিব। ঠিক তদ্ৰূপ জগতত যিমান আপোনাৰ চকুৰ আগত বস্তু আছে, প্ৰত্যেকতে অগ্নি বিৰাজমান, প্ৰত্যেকতে এই ভূতসমূহ বিৰাজমান, প্ৰত্যেকতে এই পঞ্চভূতসমূহ তাত সোমাই আছে। কেনেবাকৈ আমি তাক আমাৰ এই বৈষয়িক চাক্ষুক দৃষ্টিৰে নেদেখোঁ। তাক দেখিবৰ কাৰণে এটা আভ্যন্তৰিক দৃষ্টিৰ প্ৰয়োজন। সেই দৃষ্টিটোৰ নামেই হ'ল তাত্ত্বিক দৃষ্টি। আৰু সেই তাত্ত্বিক দৃষ্টি চব মানুহৰে হ'ব, সকলোৱে ইচ্ছা কৰিলে কৰিব পাৰে। মনস্তাত্ত্বিকভাৱে সকলো কথা তেনেকৈ দৃষ্টি দিব লাগে। গতিকে আপুনিও পাৰিব। ইয়াত সেইকাৰণে কৈছে যে ঈশ্বৰ পুৰুষে ইচ্ছা কৰিছে যে মই এতিয়া কি কৰিম, ইয়াততো একো নাই, শূন্য ব্ৰহ্মাণ্ড। সেইকাৰণে মায়াৰ ফালে আকৌ দৃষ্টি দিলে। আর করিলে সন্নপমায়া মোর আজ্ঞা বাণী, ব্রহ্মাণ্ড তো নাহি একো চৰাচৰ প্ৰাণী। হে মায়া, তুমি মোৰ আজ্ঞাটোক চন্ন কৰিলা দেখোন, কাৰণ ইয়াত দেখোন একো প্ৰাণীয়ে নাই চৰাচৰ জগতখনত। এই ৰাম মই লীলা কৰিব নাহিকে তোৰ ইচ্ছা, যতে কবুলিলো বাক্য হবে দেখো মিছা। ঈশ্বৰৰ কটাক্ষে প্ৰকৃতি ভয়ভীত, অ সাত খণ্ড স্বৰ্গ তৈতে নিৰ্মিলা তৰিত। গতিকে ঈশ্বৰৰ এই ধমকি খাই বা ঈশ্বৰৰ এই কথা শুনি প্ৰকৃতি ভয়াৰ্ত হৈ গ'ল, আৰু প্ৰকৃতিয়ে তৎক্ষণাৎ ঈশ্বৰৰ প্ৰতি ভীতিগ্ৰস্ত হৈ প্ৰকৃতিয়ে 7খন স্বৰ্গ তৎক্ষণাৎ নিৰ্মাণ কৰি পেলালে। হে ৰাম, 7 দিব্য পুৰীটো আতি অনুপাম, জাত জীৱা বঞ্চি বেশ বাৰু শুনা নাম। অত্যন্ত অনুপম এডোখৰ স্থান, স্বৰ্গ, তেনেকুৱা 7খন স্বৰ্গ মায়াই নিৰ্মাণ কৰি তোলালে। আৰু সেই স্বৰ্গসমূহত কোন কেনেকৈ তাত স্থিত হৈ থাকিব সেই সম্পৰ্কে এতিয়া ক'ব। আর কহি বহু সমস্ত নৃপতি শুনি কওক, কিন্নর নৰৰ বাসা হুইবে ভূলোক। কিন্নৰ আৰু নৰ এইবিলাকৰ বাসস্থান ভূলোক, পৃথিৱীত হ'ব। আর গন্ধৰ্ব খবৰ ভুৱ লোকে হইবে স্থিতি, স্বৰ্গলোকত ইন্দ্ৰ দশ দিগপতি। আৰু ভুৱলোকত গন্ধৰ্ববিলাক থাকিব, আৰু স্বৰ্গত 10 দিকপাল ইন্দ্ৰ প্ৰমুখে সেইসকল থাকিব। আর মহৰ লোকে ধ্ৰুৱ আৰু হৃদি নাৰায়ণ, জনলোকে থাকিবন্ত মহামুনিগণ। আৰু মহৰ লোকত ধ্ৰুৱ আৰু হৃদি নাৰায়ণ থাকিব, আৰু যিটো জনলোক বুলি আছে
সেই জনলোকত ঋষি মুনিসকল নিবাস কৰিব। অৰ্থাৎ সপ্তস্বৰ্গ যি ভূ ভুৱ চ জন মহ তপ এনেকৈ যিসমূহ স্বৰ্গৰ নাম আছে সেই স্বৰ্গৰ স্থানসমূহত সেইসকল থাকিব। ইয়াত জনলোক বুলি যিখন স্বৰ্গ বনালে তাত ঋষিসকল থাকিব, মুনিসকল থাকিব। আজিও আছে ঋষিসকল মুনিসকল সেই স্থানতে নিৰ্মাণ হৈ আছে। কিছুসকলে দৃষ্টি কৰিব পাৰে, কিছুসকলে দৃষ্টি কৰিব নোৱাৰে। এইবাৰ আপোনালোকে মন কৰিছিল যে আমাৰ বহু বছৰৰ মূৰত ৰামচৰিত মানস বা ৰামায়ণ সন্দৰ্ভত নিৰ্মাণ কৰা ৰামায়ণ বুলি পূৰ্ণাংগ ৰামকথা চৰিত্ৰ চিৰিয়েল এখন আমাৰ DD ভাৰতীত দিছিলে, আমি সকলোৱে চাইছিলোঁ লকডাউনৰ সময়তে। তাত আপোনালোকে মন কৰিছিল বৰ ডাঙৰ কথা এটা কৈছিলে যে ৰামচন্দ্ৰই যেতিয়া পঞ্চৱতী বনত যায় তেতিয়া যিমান স্তৰলৈ গৈছিল তাত এগৰাকী ঋষিয়ে, প্ৰসিদ্ধ ঋষিয়ে ৰামচন্দ্ৰক কৈছিল যে তুমি অমুক জেগাডোখৰলৈ যাবা, তাত এডাল খুব ডাঙৰ বটবৃক্ষ দেখিবা আৰু সেই বটবৃক্ষডাল দেখি তুমি তাতে এটা প্ৰণাম জনাবা। কাৰণ সেই বটবৃক্ষডালৰ চৌপাশে বিভিন্ন ঋষি মুনিসকল তাত বিৰাজমান হৈ আছে। গতিকে বৃক্ষডালৰ চৌপাশে তুমি পৰিক্ৰমা কৰি তাত তুমি প্ৰণাম জনাই যাবা। তুমি তেওঁলোকক দেখা নাপাবা, কিন্তু তেওঁলোক তাত আছে। অৰ্থাৎ সেই ঋষিসকলে তেনেকুৱা স্থানবিলাকত তেওঁলোকে থাকে, যিটো স্থান বিশেষভাৱে তেওঁলোকৰ কাৰণে ভগৱন্ত পুৰুষে বা প্ৰকৃতিয়ে নিৰ্মাণ কৰা সেই লোকো তেওঁলোকৰ কাৰণে ৰাখিছে। হে ৰাম আর তপলোক মধ্যে মহাসিদ্ধর প্রকাশ, সত্যলোকে হইবে ব্ৰহ্মাদেৱৰ নিবাস। ইয়াৰে তপলোক বুলি যিখন স্বৰ্গ তাত সিদ্ধসকল থাকিব, যিবিলাক সিদ্ধি লাভ কৰিব সেই সিদ্ধসকল তাত থাকিব। আৰু সত্যলোক বুলি যিখন স্বৰ্গ নিৰ্মাণ হ'ল তাত ব্ৰহ্মাদেৱে নিবাস কৰিব। আর ব্রহ্মার উপরে ভইল হরর নিলয়, ও হরর ঊর্ধ্বত বিষ্ণু লোক রত্নময়। আর ব্রহ্মার উপরের স্থানডোখৰ হৰৰ কাৰণে নিৰ্মাণ কৰা হ'ল, তাৰে ওপৰৰ স্থানডোখৰ ৰত্নময় স্থান, সেয়া বিষ্ণু লোক বোলা হ'ব। অৰ্থাৎ ব্ৰহ্মলোক, তাৰ ওপৰত শিৱলোক, তাৰ ওপৰত বিষ্ণুলোক। আর ভৈলা গৃহ সহস্র যোজন পন্থ জুৰি, ও একে সত্য লোকে তিনি দেৱতাৰ পুৰি। অৰ্থাৎ সত্য লোকতে এই তিনিজন দেৱতাৰ কাৰণে তিনিখন নগৰ সত্য লোকতে নিৰ্মাণ হ'ব। সম্পূৰ্ণ তাত সকলো ব্যৱস্থা সম্পাদন কৰা হ'ল। তাতে তিনিওজন ব্ৰহ্মা, শিৱ বা ব্ৰহ্মা, হৰ আৰু বিষ্ণু তিনিওজন দেৱতাৰ কাৰণে তিনি স্থান সত্যলোকত নিৰ্মাণ কৰা হ'ল। হে ৰাম সবাৰ ওপৰে কৰে বৈকুণ্ঠ প্ৰকাশ, ও চৈধ্য ভুৱনৰ বাজ কৃষ্ণৰ নিবাস। আৰু এই সকলোৰে ওপৰত অৱস্থান কৰিছে বৈকুণ্ঠ নগৰ। এয়া কিন্তু 14 ভুৱনৰ বাহিৰত, 14 ভুৱনৰ অন্তৰ্গত ঈশ্বৰ কৃষ্ণৰ স্থান বৈকুণ্ঠ নহয়। ই 14 ভুৱনৰ বাহিৰত থকা এডোখৰ স্থান। হে ৰাম ৰত্নময় বিমানত পৰম নিৰুজ, শাৰী শাৰী প্ৰকাশে ভকত চতুৰ্ভুজ। আর রঙ্গে সঙ্গে লইয়া লক্ষ্মী সম নারীগণ, মহাপ্ৰেম ভাৱে কৰে কৃষ্ণৰ কীৰ্তন। আৰু সেই বৈকুণ্ঠত শাৰী শাৰী চতুৰ্ভুজ ৰূপী ভক্তসকল আৰু লক্ষ্মী প্ৰমুখ্য অন্যান্য তেনেকুৱা মহিয়সী নাৰীসকল, তেওঁলোক ধন্যা নাৰীসকল লৈ প্ৰভু ভগৱন্তই অত্যন্ত আনন্দৰে তাতে কৃষ্ণ কীৰ্তনৰ জৰিয়তে সমস্ত বৈকুণ্ঠত নিবাস কৰে। হে ৰাম যিটো থানে নাহি মহাকালৰ বিক্ৰম,
অ ভকতে সে পাৱে সিটো দেৱৰ দুৰ্গম। সেই স্থানত কোনো কালৰ বিক্ৰম নাই, কোনো কালৰ প্ৰভাৱ সেই স্থানত দেখা পোৱা নাযায়। আমাৰ আগতেও বৈকুণ্ঠৰ বৰ্ণনা আমি পাইছোঁ, আৰু সেই বৈকুণ্ঠৰ বৰ্ণনাত এই কথা স্পষ্ট ৰূপত কোৱা হৈছে যে ইয়াত কালৰ প্ৰভাৱ নাই, সময়ৰ কোনো ধৰণৰ প্ৰভাৱান্বিত তাত নহয়, কোনো বৈষয়িক কোনো ব্যৱস্থাপনাৰ তাত কোনো প্ৰয়োগ নাই। কিন্তু এই স্থান কোনো দেৱতাসকলৰ কাৰণে নহয়, তাত দেৱতাসকল যাব নোৱাৰে, কেৱল ভক্তসকলৰ কাৰণে, ভগৱন্তৰ একান্ত ভক্তসকলৰ কাৰণে এই স্থান নিৰ্মাণ কৰা হৈছে। যিবোৰ নিৰ্বাচিত ভক্তই ভগৱন্ত পুৰুষক সন্তুষ্টি কৰিব পাৰিলে, ভগৱন্ত পুৰুষে যাক মোৰ ভকত বুলি সামৰি লৈছে, সেইসকল ভকতৰ কাৰণে সেই স্থান ভগৱন্তই নিৰ্মাণ কৰিছে। হে ৰাম সীমা সংখ্যা নাহি যত দূৰ আছে জুৰি, নাহিকে মায়াৰ গুণ ব্ৰহ্মময় পুৰি। সীমা সংখ্যা নাই, কিমান যোজন দূৰ, কিমান বহল, তাৰ কোনো হিচাপ নাই বৈকুণ্ঠ। অথচ তাত মায়াৰো কোনো প্ৰভাৱ নাই, তাত মায়াৰ কোনো ধৰণৰ প্ৰভাৱ মায়াই তাতে বিস্তাৰ কৰিব নোৱাৰে। হে ৰাম জ্ঞানী কৰ্মী কদাচিত নপাওঁ অন্ত গৈ, ভকতৰ নিমিত্তে মাধৱে আছে থৈ। তাত জ্ঞানীসকলেও সেই স্থান কেতিয়াও নাপায়, আৰু কৰ্মমাৰ্গীসকলেও কৰ্মীসকলেও সেই স্থান নাপায়। কেৱল আৰু কেৱল ভকতসকলৰ কাৰণে প্ৰভু ভগৱন্তই সেই স্থান নিৰ্মাণ কৰি ৰাখিছে। আৰু যদি সহি পৰে কৌটি কৌটি ব্ৰহ্মাগণ, বৈকুণ্ঠবাসীৰ নাহি তথাপি পতন। যদি এইবিলাকতো খহি পৰিব এদিন, মায়াৰ প্ৰভাৱত থকা সকলো বস্তুৰে এদিন বিনাশ আছে, কিন্তু এইবিলাক বিনাশী, অলপ অবিনাশী নহয়। ব্ৰহ্মাণ্ড এদিন খহি পৰিব, তপলোক খহি পৰিব, জনলোক খহি পৰিব, পৃথিৱী এদিন খহি যাব, সকলো প্ৰলয় জলত বিলীন হৈ যাব, তছনছ হৈ যাব, ধ্বংস হৈ যাব, প্ৰলয় জলত বিলীন হৈ যাব সকলোবিলাক, সপ্তস্বৰ্গ সপ্ত পাতাল সকলো। কিন্তু বৈকুণ্ঠ কেতিয়াও স্খলন নহয়, য'ৰে বৈকুণ্ঠ ততেই যি ধৰণে থাকে সেই ধৰণে থাকে, তাৰ কেতিয়াও স্খলন নহয়। হে ৰাম ৰাজাতক হন্ত শোক মহামুনি বৰে, পাতালৰ সৃষ্টি শুনায়াত অনন্তৰে। গতিকে এই ধৰণে যি 14 ব্ৰহ্মাণ্ড, আমাৰ সপ্তস্বৰ্গ সপ্ত পাতাল, এই 14 ব্ৰহ্মাণ্ড বা 14 ভুৱন বুলি যাক কয়, 14 লোক বুলি যাক কয়, এই সম্পৰ্কে ইতিমধ্যে স্বৰ্গ সম্পৰ্কে বৰ্ণনা কৰিলে। ইয়াৰ পিছত মহামুনি শুকদেৱে ৰজা পৰীক্ষিতক কি ধৰণে সপ্ত পাতাল নিৰ্মাণ হ'ল, আৰু সেইসমূহত কি ধৰণে কোন কোন অৱস্থান কৰি থাকিলে, সেই সম্পৰ্কে বৰ্ণনা কৰিব। আৰু সেয়া আমি আমাৰ পৰৱৰ্তী ভিডিঅ'ত সেই বৰ্ণনা সম্পৰ্কে আলোচনালৈ লৈ আহিম। আপোনালোক সকলোৰে প্ৰতি পুনৰ সেৱা নিবেদন কৰিলোঁ। এইখিনিতে এটি প্ৰাৰ্থনা আজি বহুত দিনৰ মূৰত জনাব খুজিছোঁ। সেইটো হ'ল যে মোৰ এই চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। বহুতে কৈছে যে মই চিৰিয়েলি পোৱা নাই বা ভিডিঅ'বিলাক, কিছুমানে কৈছে বা মোৰ তাতে অহাই নাই আজি বহুদিন হ'ল ভিডিঅ'। যদি আপোনালোকে ছাবস্ক্ৰাইব কৰি ৰাখে, ৰঙা চিনত ছাবস্ক্ৰাইব বুলি লিখা আছে, তাত দবাই থৈ দিব, বা বেল এটা আইকন থাকে সেইটো দবাই থৈ দিব, অল বুলি ওলাব, তাতে আঙুলিৰে টিপি থৈ দিব। সহজ কথা, নিজে নোৱাৰিলেও আমাৰ বয়োজ্যেষ্ঠ বাপসকলে হয়তো আধুনিক এই যন্ত্ৰটোৰ বিষয়ে বহুতেই নাজানে। মোক কয় যে বাপ আমি লাইক কৰিবলৈও ভয় লাগে, জানোচা ডিছলাইক হৈ যায়, কমেণ্ট কৰিব নাজানো, কেনেকৈ লিখিব লাগে। নালাগে প্ৰভুসকল, হৃদয়েৰে আপোনালোকে আশীৰ্বাদ দি থাকিব, সেই যথেষ্ট। তাৰ মাজেৰে যিসকলে জানে আপোনালোকে মোক আশীৰ্বাদ কৰি আছে, কমেণ্ট কৰি আছে, ইমান সুন্দৰ সুন্দৰ কমেণ্ট, ইমান সুন্দৰ সুন্দৰকৈ আপোনালোকে লিখিছে, সেইবোৰ পঢ়ি মই আত্মবিভোৰ হৈ যাওঁ। আপোনালোকৰ প্ৰতি মোৰ শ্ৰদ্ধাত মোৰ দুখ খাই যায়। সঁচাকৈ আপোনালোক ভকত, আৰু আপোনালোকৰ দৰে ভক্তসকল আছে কাৰণে এই পৃথিৱীখন আজি বৰ্তি আছে। আপোনালোকৰ দৰে ঈশ্বৰৰ কথাৰ প্ৰতি প্ৰেমীসকল আছে কাৰণে ভগৱানে পৃথিৱীখন আজি ৰাখিছে। গতিকে সদায় ৰাখিব, আপোনালোক কুশলে মংগলে থাকিব। চেনেল ছাবস্ক্ৰাইব কৰিব, নিজৰ ইষ্ট কুটুম্ব বন্ধু বান্ধৱ সকলোকে ক'ব, কৃষ্ণ কথা শুনি যাতে তেওঁলোকে এনেকুৱা এক ভয়ংকৰ পৰিৱেশতো তেওঁলোকে কৃষ্ণ কথাৰে আনন্দিত হৈ থাকক, এই প্ৰাৰ্থনা জনালোঁ। লগতে মনৰ যিখিনি তাত্ত্বিক কথা ক'লোঁ,
বা শাস্ত্ৰৰ যিখিনি তত্ত্বৰ আপোনালোকৰ অনুভৱনো কি, যিসকলে পাৰে লিখি পঠিয়াবচোন। পঢ়ি খুব ভাল লাগে। আপোনালোকৰ অনুভৱবিলাকে যথেষ্ট সাহস দিয়ে। এইখিনি কথা আপোনালোকলৈ নিবেদন কৰিলোঁ। আপোনাৰ খবৰ সতি সন্ততিসকলৰ শুভ দিন, জন্মদিনৰ যি আশীষ নিৰ্মালী বিচাৰিছিল, অন্তঃকৰণে হৃদয়ৰ পৰা আশীষ নিৰ্মালী প্ৰদান কৰা হৈছে। ঈশ্বৰৰ ওচৰতো প্ৰাৰ্থনা কৰা হৈছে আৰু সকলোৰে কুশল মংগল ভগৱানৰ ওচৰত কোটি কোটি প্ৰাৰ্থনা জনাই নিবেদন কৰা হৈছে। গতিকে আপোনালোক কুশলে থাকক, মংগলে থাকক, এই প্ৰাৰ্থনাৰে আজিলৈ ইমানতে বাণী বিৰাম দিয়া হৈছে। কৃষ্ণ।